হয় লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এই বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পূব দিক্ৰং পৰিয়াল ৰাইজৰ সহযোগত আজিৰে পৰা খোৰা চিনাতলী খেলপথাৰত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। ইতিমধ্যে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কেমেৰা সহযোগী মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পুৱাৰ বিভিন্ন কাৰ্যসূচীৰ পিছত পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু পতাকা উত্তোলনৰ পিছতেই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ পৰিৱেশ। ইতিমধ্যে অঞ্চলটোৰ মহিলাসকল ইয়াত সমবেত হৈ ইয়াতে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰা দেখিবলৈ পোৱা গৈছে। বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত পূব দিক্ৰংবাসী ৰাইজৰ সহযোগত খোৰা সমন্বয় ক্ষেত্ৰত চিনাতলী পথাৰত 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিছে। কেমেৰা সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। চৌদিশে কেৱল হৰিনামৰ ধ্বনি আৰু হৰিনামৰ ধ্বনি। আমি পোনে পোনে হৰিনামৰ ধ্বনিৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আমাৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। আমি তেখেতসকলৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা, এক উৎসৱ মুখৰ পৰিৱেশ। কি ক'ব, কেনেকুৱা কাৰ্যসূচী আছে? আজি সঁচাকৈ অতি গৌৰৱৰ দিন। এক আধ্যাত্মিক পৰিৱেশে আমাৰ খোৰা অঞ্চলত বিৰাজ কৰিছে। ৰাতিপুৱা আমাৰ 42খন গাঁৱৰ আইসকলে আয়তীসকলে কণ কণ ছোৱালীসকলে জলাহৰণ কৰি আনি ইয়াত সমবেত হৈছে আৰু তাৰ পাছতেই আমাৰ অঞ্চলৰ দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰেমধৰ বৰা ছাৰ আৰু হেমচন্দ্ৰ গোস্বামী ছাৰে বন্তি প্ৰজ্বলন কৰাৰ পাছত এই উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত খগেন্দ্ৰনাথ শইকীয়া ছাৰে ধৰ্মধ্বজা উত্তোলন কৰিছে। তাৰ পাছতে বাণিজ্য মেলা উদ্বোধন হ'ল আৰু এয়া এক অতি সুন্দৰ পৰিৱেশত আজিৰ ভাওনা আৰম্ভ হ'ব। দিনত বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত অংকীয়া ভাওনা হ'ব আৰু ৰাতিলৈ আজি 2টা দলে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 7 দিনীয়া কাৰ্যসূচী। হয়, 7 দিনীয়া কাৰ্যসূচীত 14খন ভাওনা ৰূপায়ণ হ'ব। আমি আশা কৰিছোঁ অঞ্চলৰ সকলো ৰাইজৰ সহযোগত এই অতি সুন্দৰ অনুষ্ঠানটি সম্পন্ন হ'ব। হয়, ইতিমধ্যে তেওঁলোকে জনাইছে 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ইয়াত 14খনকৈ ভাওনা ইয়াত মঞ্চস্থ হ'ব আৰু ভাওনা প্ৰতিযোগিতাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে ইয়াত অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে। আমাৰ লগত বাসুদেৱ নাট্যগোষ্ঠীৰ বিষয়ববীয়াসকলো আছে। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ভাওনা সমাৰোহ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। জয় গুৰু শংকৰ সৰ্বগুণ নাকৰ যা কেৰি নাহিকে উপাম তু হাৰি চৰণ কৰিনো শতকোটি বাৰেক পৰহু প্ৰণাম। আমাৰ এই পূব দিক্ৰং খোৰা অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে এক সৰ্ববৃহৎ অনুষ্ঠান আয়োজন কৰিছোঁ। আমি বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত পূব দিক্ৰংবাসী ৰাইজৰ সহযোগত এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় সকলো জিলাৰে ভাওনা আহি ইয়াত মঞ্চস্থ কৰিব। আমি পূব দিক্ৰংবাসী ৰাইজক আৰু লগতে আমাৰ লখিমপুৰ জিলাৰ আৰু সদৌ অসমৰ ৰাইজৰ সহযোগিতাৰে আমাৰ এই চিনাতলী পথাৰত হোৱা অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভাওনা দলে অংশগ্ৰহণ কৰিব। হয়, আমাৰ ৰাজ্যৰ বিভিন্নখন জিলাৰ পৰা আহি পেলাই ইয়াত ভাওনাসমূহ ইয়াত অংশগ্ৰহণ কৰিছে। আজিৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী, গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ ৰাতিলৈ এই অনুষ্ঠানভাগিত উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰতিদিনে 2খনকৈ ভাওনা অনুষ্ঠিত হ'ব। আমাৰ 5 বজাৰ পৰা 8 বজালৈ এখন আৰু 8 বজাৰ পৰা প্ৰায় 10 বজালৈকে দ্বিতীয়খন ভাওনা আমাৰ অনুষ্ঠিত কৰা হ'ব। হয়, এনেদৰে আমাৰ 14খন ভাওনা অনুষ্ঠিত কৰা হৈছে। আমি সকলোৰে সহায় সহযোগিতা
আৰু আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে উদ্যোক্তাসকলে জনাইছে 14খন ভাওনা 7 দিনত প্ৰতিদিনে 2খনকৈ ভাওনা ইয়াত অনুষ্ঠিত হ'ব আৰু অসমৰ বিভিন্ন ভাওনা দলে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে সমগ্ৰ পৰিৱেশ পুনৰ মই কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। সমগ্ৰ পৰিৱেশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। পুনৰ মই এই হৰিনামৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আমি ND24ৰ জৰিয়তে এই বিহপুৰীয়াৰ খোৰা চিনাতলি পথাৰৰ পৰা সদৌ অসম ভিত্তিত যি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে সেই ভাওনা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।